Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা চিৰিয়েলত অভিচৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰাসলীলা চিৰিয়েলত অভিচৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নাম হ'ল সুৰুজ কুমাৰ কলিতা। সুৰুজ কুমাৰ কলিতা ঘৰ হ'ল গুৱাহাটীত। সুৰুজ কলিতা জন্ম হৈছিল 17 ফেব্ৰুৱাৰী তাৰিখে। সুৰুজ কুমাৰ কলিতা পৰিয়ালত মাক দেউতাক আছে। মাতৃৰ নাম হ'ল পদ্মিনী তাবিলদাৰ, পিতৃৰ নাম হ'ল আনাদী কলিতা। সুৰুজ কলিতা শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল অসম জাতীয় বিদ্যালয়ত। সুৰুজ কলিতাই বহুতো শ্বৰ্ট ফিল্ম, অসমীয়া ছবি, চিৰিয়েলত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল অংগীকাৰ, পাঞ্চালী, আৰাধনা, আৰু অসমীয়া ছবি দুখনমানৰ নাম হ'ল শিপা, অনুৰাধা, আৰু শ্বৰ্ট ফিল্ম দুখনমানৰ নাম হ'ল এলাৰ্ট কণ্ডিশ্যন ৰেড। বৰ্তমান ৰাসলীলা চিৰিয়েলত অভিচৰিত্ৰত অভিনয় কৰি আছে সুৰুজ কুমাৰ কলিতাই। আপোনালোকে বাৰু অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।